নমস্কাৰ আপোনালোকে চাই আছে টেকন'ফোকন ইউটিউব চেনেল। আজিৰ ভিডিঅ'টো টপিক হৈছে ফটোগ্ৰাফি ফৰ বিগিনাৰ্ছ। তো এজন বিগিনাৰে ফটোগ্ৰাফিখিনি কেনেকৈ শিকিব পাৰিব, তাৰ কাৰণে কি দৰকাৰ হয়, ছাটাৰ স্পীড, এপাৰ্চাৰ, ISO, যিটো এক্সপ'জাৰ ট্ৰায়েংগল বুলি কয়, সেইখিনিকে আজি আমি ভিডিঅ'টো ডিছকাছ কৰিবলৈ গৈ আছোঁ। তো ভিডিঅ'টো শেষলৈকে চাব। তো প্ৰথম আহি গ'ল আপোনাৰ ISOটো হ'ল চেনচিটিভিটি অফ লাইট। যিমানে ISO বেছি থাকিব সিমানে কেমেৰা চেন্সৰ লাইট বেছি পাব, আৰু যিমানে ISO কম থাকিব সিমানে কেমেৰা চেন্সৰ লাইটটো কম পাব। এইটো ডিপেণ্ড কৰে আপুনি কেনেকুৱা চিটুৱেশ্যনত শ্বুট কৰি আছে। যদি আপুনি ব্ৰাইটলি লিট কণ্ডিশ্যনত শ্বুট কৰি আছে তেতিয়া সদায় আপোনাৰ ISOটো কমাই ৰাখিব, আৰু যদি আপুনি ইনডোৰ ফটোশ্বুট কৰি আছে য'ত লাইটিং কণ্ডিশ্যন কম আছে তো তাত আপুনি সদায় ISOটো বঢ়াব লাগিব। কিন্তু ISO বঢ়োৱাৰো এটা ডিছএডভান্টেজ থাকে। যদি ISO আপুনি এটা লিমিটতকৈ বেছি ওপৰলৈ গুচি যায় তেতিয়া আপোনাৰ কি হয়, ফটোখনত নইজ বা গ্ৰেইন দেখা পায়। তো আপুনি যদি ইনডোৰ ফটোশ্বুট কৰি আছে তেতিয়া আপুনি মেক্সিমাম 800ৰ পৰা 1600লৈকে আপুনি ISO যাব পাৰিব। তাতকৈ ওপৰত যদি যায় আপোনাৰ ফটোৰ শ্বাৰ্পনেছটো নাইকিয়া হ'ব, আপোনাৰ নইজ আহি যাব, আপোনাৰ দেখিবলৈ ফটোখন বেয়া হৈ যাব। আৰু যদি আপুনি আউটডোৰ ফটোশ্বুট কৰি আছে তেতিয়া লাইটিং কণ্ডিশ্যন ভাল আছে, ছানলাইট পৰি আছে, তেতিয়া আপোনাৰ ISOটো সদায় 100-200 ইমানমানত ৰাখিলেই হৈ যায়। তো আপুনি যদি এখন ফটোগ্ৰাফ কম্প'জ কৰি আছে তাৰ কাৰণে ISOটো সদায় মেইন হয়, কাৰণ লাইটটো সদায় মেইন হয়। আপোনাৰ যিমান লাইট পৰিছে তাৰ ওপৰতহে ইমেজখন আপোনাৰ ভাল আহিব। যদি লাইট কম আছে আপোনাৰ ইমেজখন ডাৰ্ক আহিব, আৰু যদি আৰু লাইটটো বেছি ব্ৰাইট হৈ আছে তাৰ উপৰি আপুনি ISOটো বঢ়াই থৈছে তেতিয়া আপোনাৰ ফটোখন অ'ভাৰ ব্ৰাইট হৈ যাব আৰু ফটোখন আপোনাৰ জ্বলি যাব। তো আপুনি ডাৰ্ক চিটুৱেশ্যনছৰ কাৰণে ISOটো সদায় বাম্প আপ কৰিব লাগিব, আৰু যদি আপোনাৰ আউটডোৰ ফটোশ্বুট কৰিছে য'ত লাইটিং কণ্ডিশ্যন ভাল আছে তেতিয়া আপুনি ISOটো কমাব লাগিব। তো মই এনেকৈ মুখেৰে কৈ থাকিলে আপোনালোকে কিজানি ধৰিব পৰা নাই যে ISO বঢ়ালে কি হয়, কমালে কি হয়। তো আপোনালোক মই লাইভ এক্সাম্পল দেখাইছোঁ। একেখন ফটোকে মই ক্লিক কৰি দেখাইছোঁ। এই ফটোখন এতিয়া মাৰিছোঁ মই ISO 100, এতিয়া ISO 200, এতিয়া ISO 400, এতিয়া মাৰিছোঁ ISO 800, এতিয়া ISO 1600, এতিয়া ISO 3200। আপোনালোকে ধৰিব পাৰিছে কিজানি ফটোখন অলপ কোৱালিটি ডিগ্ৰেড হৈছে, অলপ নইজ আহিছে। আৰু এতিয়া নেক্সট আপোনাৰ দেখাইছোঁতো ISO 6400, আৰু এতিয়া মেক্সিমাম দেখাইছোঁ ISO 12800। তো দেখিছে আপোনালোকে এই ফটোখনত আগৰ কম্পেৰিজনত কিমান গ্ৰীণ আহিছে, কিমান নইজ আহিছে। তো এইটোৱে কথা ISO যদি আপুনি বেছিকৈ বঢ়াই দিয়ে আপোনাৰ লাইটটো আপুনি পাব, কিন্তু লাইটটো পোৱাৰ সলনি আপোনাৰ কি হ'ব, ইমেজখন বেয়া হৈ যাব দেখিবলৈ। তো সদায় আপুনি ISO 3200ৰ ওপৰত নোযোৱাটোৱে চাব, আৰু যদি আউটডোৰত কয় তেতিয়া আপুনি ISO 100-200 ৰাখিব, কাৰণ তাতকৈ ওপৰত গ'লে আকৌ ফটোখন যেনেকৈ ডাৰ্ক নহয় জ্বলি যাব। তো নেক্সট আহোঁ আমি এপাৰ্চাৰৰ ওপৰত। এপাৰ্চাৰটো কি হ'ল, এপাৰ্চাৰটো হ'ল লেন্সৰ অপেনিং। আপুনি যদি এখন ফটো ক্লিক কৰিবলৈ গৈছে আপোনাৰ লাইটটো আপোনাৰ ISOটো হ'ল আপোনাৰ চেনচিটিভিটি অফ লাইট, আৰু এপাৰ্চাৰটো হ'ল আপোনাৰ লাইট কিমান লেন্সৰ থ্ৰু চেন্সৰলৈ সোমাব। তো এপাৰ্চাৰে কি কৰে, আপোনাৰ ডেপথ অফ ফিল্ডটো কণ্ট্ৰল কৰে। এপাৰ্চাৰটো দিনত কৰা হয় এপষ্টপেদি। তো এপাৰ্চাৰৰ কথা মই আগৰ ভিডিঅ' এটাত কৈছিলোঁ, এইফালে আই বাটনত মই দি দিম, চাই ল'ব পাৰিব। তো আকৌ এবাৰ মই কৈ দিছোঁ যে এপাৰ্চাৰ যিটো এপষ্টপ নাম্বাৰ থাকে, যিমানে এপষ্টপ নাম্বাৰটো সৰু হ'ব সিমানে এপাৰ্চাৰ লেন্সৰ অপেনিংটো ডাঙৰ হ'ব, আৰু যিমানে এপষ্টপটো ডাঙৰ হ'ব সিমানে লেন্সৰ অপেনিংটো সৰু হ'ব। তো যিমানে লেন্সৰ অপেনিংটো ডাঙৰ হয় সিমানে আপোনাৰ লেন্সত লাইট বেছি সোমাব, আৰু যিমানে লেন্সৰ অপেনিংটো সৰু হয় সিমানে আপোনাৰ লেন্সত লাইট কম সোমাব। তো যদি আপুনি পৰ্ট্ৰেইট ফটোশ্বুট কৰি আছে তেতিয়া এজন মানুহক যেতিয়া মাৰি আছে তেতিয়া সদায় এপাৰ্চাৰটো আপুনি ল'য়ে ৰাখিব, যাতে আপোনাৰ বেকগ্ৰাউণ্ডটো ব্লাৰ হয়। যদি আপোনাৰ লেন্সৰ অপেনিংটো বেছি থাকে তেতিয়া আপোনাৰ বেকগ্ৰাউণ্ড ব্লাৰটো ভাল হয়, আৰু যদি আপোনাৰ লেন্সৰ অপেনিং কম থাকে তেতিয়া আপোনাৰ বেকগ্ৰাউণ্ড ব্লাৰটো নহয় বুলিয়ে ক'ব পাৰি। তাৰমানে মই এইটো ক'বলৈ গৈছোঁ, যদি আপুনি এজন ছিংগল পাৰ্চন ফটোশ্বুট কৰি আছে তেখেতৰ সদায় আপুনি বেকগ্ৰাউণ্ডটো ব্লাৰ কৰিবই বিচাৰিব, তেতিয়া তেখেতক ফ'কাছ কৰিব। আপুনি একদম লোৱাৰ এপষ্টপ নাম্বাৰটো আনিব, আপোনাৰ লেন্সখনে কিমানলৈকে আছে। যদি আপুনি প্ৰাইম লেন্স ইউজ কৰি আছে তেতিয়া আপুনি 1.8 চুজ কৰিব। তেতিয়া 1.8 চুজ কৰিলে কি হ'ব, এজন পাৰ্চনক পূৰা ভালকৈ ফ'কাছ হ'ব আৰু বাকী বেকগ্ৰাউণ্ডখিনি কমপ্লিটলি ব্লাৰ হৈ যাব। কিন্তু আপুনি যদি গ্ৰুপ ফটোশ্বুট কৰি আছে, 5জনমান একেলগে খাৰা হৈ আছে, যদি আপুনি তেতিয়াও যদি 1.8 এপাৰ্চাৰ চুজ কৰে তেতিয়া কি হ'ব গম পায়নে, আপুনি অকল যাক যিজন মানুহ মাজত আছে যাক আপুনি ফ'কাছ কৰিছে অকল তেখেতহে ভালকৈ ফ'কাছ আহিব, বাকী ছাইডৰ 4জন ব্লাৰ হৈ যাব। এইটো আপুনি দেখিছে চাগে, এইটো মেক্সিমামৰ ক্ষেত্ৰতে হয়। বহুতে এপাৰ্চাৰটো কমাই থয় তেনেকৈ ফটো মাৰি দিয়ে, আৰু পাছত কি হয় যেতিয়া ফটোখন চাই দেখে যে অকল এজনহে ভালকৈ ফ'কাছ হৈ আছে, বাকী চব ব্লাৰ হৈ আছে।
তো তেতিয়া আপুনি কি কৰিব যদি আপুনি এজনক 1.8ত মাৰি আছিলে তেতিয়া আপুনি অলপ এপাৰচাৰটো বঢ়াই দিব যদি গ্ৰুপ ফটো হৈ যায় তেতিয়া আপোনাৰ গোটেইকেইজন ভাল হ'ব মই তাৰো এক্সাম্পল দেখাই দিছোঁ বাৰু ছাইডত তো সেইটো কথাও মই মুখেৰে কৈ থাকিলে আপোনালোকে ধৰিব নোৱাৰিব পাৰে তো মই লাইভ এক্সাম্পল দি দেখাই দিছোঁ এইটো হ'ল এপাৰচাৰ 1.8 f2 f2.2 f2.5 f2.8 3.2 3.5 4 4.5 5 5.6 6.3 7.1 আৰু এইটো হ'ল লাষ্ট 16 দেখিলে আপোনালোকে যেনেকৈ 1.8ত পুৰা ভালকৈ ব্লাৰ হৈ আছিলে বেকগ্ৰাউণ্ডটো আৰু যেতিয়া মই বাঢ়ি 16 লৈকে পালোহি তেতিয়া বেকগ্ৰাউণ্ড ব্লাৰটো অলমোষ্ট নাইকিয়া হৈ গ'ল আৰু মোৰ লেন্সে মেক্সিমাম 16 লৈকে ছাপোৰ্ট কৰে 16 লৈকেহে আছে সেইকাৰণে মই 16 লৈকে দেখাইছোঁ তো আপোনালোকে ধৰিব পাৰিলে কিজানি এপাৰচাৰৰ কামটো কি হয় যিমানে এপাৰচাৰ নাম্বাৰটো সৰু হয় মানে যিমানে লেন্স অপেনিংটো ডাঙৰ হয় সিমানেই বেকগ্ৰাউণ্ডটো ব্লাৰ হয় ডেপথ অফ ফিল্ডটো কম থাকে আৰু যিমানেই আপুনি এফ ষ্টপ নাম্বাৰটো বঢ়াই গৈ থাকিব তাৰমানে লেন্সৰ যিটো অপেনিং সৰু হৈ গৈ থাকিব তেতিয়া কি হয় ডেপথ অফ ফিল্ডটো বাঢ়ি গৈ থাকে মানে তেতিয়া দূৰৰ বস্তুটো ফ'কাছত আহি যায় তো আপোনালোকে যদি পৰ্ট্ৰেইট ফটোশ্বুট কৰে পৰ্ট্ৰেইট ফটোশ্বুটৰ কাৰণে সদায় আপোনালোকে ডাঙৰ লেন্সৰ অপেনিং মানে লোৱাৰ এফ ষ্টপ নাম্বাৰটো ল'ব যেনেকৈ 1.8 ল'ব 1.8 ল'ব পাৰে 2 ল'ব পাৰে 2.2 লৈকে ল'ব পাৰে তেতিয়া আপোনাৰ ধুনীয়া ব্লাৰ আহিব আৰু যদি আপুনি লেণ্ডস্কেপ ফটোগ্ৰাফী কৰে বা আপোনাক ৱাইড এৰিয়া ফ'কাছ লাগে তেতিয়া সদায় আপুনি এটা হায়াৰ এফ ষ্টপ নাম্বাৰ ল'ব বা লেন্সৰ সৰু অপেনিংটো ল'ব মানে যেনেকৈ f16 মই যদি দেখালোঁ এফ ষ্টপ 16 আছিলে তো তেতিয়া আপোনাৰ বেকগ্ৰাউণ্ডটো ভালকৈ আপুনি শাৰ্পলি উইদাউট ব্লাৰ পাব আপুনি একদম ধুনীয়া বেকগ্ৰাউণ্ড আহিব তো এইটো আছিল এপাৰচাৰ আৰু নেক্সট আহি গ'ল এতিয়া শ্বাটাৰ স্পীডটো কেনেকৈ বুজাব পাম আপোনাক যে আপোনাৰ কেমেৰাই যিখন ফটো ক্লিক কৰিছে সেই ফটোখন 1 ছেকেণ্ডৰ কেইভাগত ফটোখন ক্লিক কৰা হৈছে ফৰ এক্সাম্পল আপোনাৰ কেমেৰাৰ 1 ছেকেণ্ডৰ 60 ভাগত এখন ফটো ক্লিক কৰিব পাৰে বা এনি আৰু নৰ্মেল যিটো আমি শ্বাটাৰ স্পীড সদায় ইউজ কৰোঁ সেইটো হ'ল 1/250 তাৰমানে 1 ছেকেণ্ডৰ 250 ভাগত আমি ফটোখন ক্লিক কৰোঁ শ্বাটাৰ স্পীডে আপোনাৰ ফটোত কি ডিফাৰেঞ্চ আনে যদি আপুনি মুভিং অবজেক্ট এটা ফটোগ্ৰাফী কৰি আছে তেতিয়া সদায় আপোনাক শ্বাটাৰ স্পীডটো বেছি লাগিব আৰু যদি আপুনি ষ্টিল অবজেক্ট ফটোগ্ৰাফী কৰি আছে তেতিয়া আপোনাৰ শ্বাটাৰ স্পীডটো সদায় কম হ'লে হৈ যায় ফৰ এক্সাম্পল আপোনাৰ ঘৰত এটা পোহনীয়া কুকুৰ আছে কুকুৰটো আপোনাৰ ফালে দৌৰি আহি আছে আপুনি যদি কম শ্বাটাৰ স্পীড লৈ ফটোখন ক্লিক কৰি তেতিয়া ফটোখন ক্লিক হ'ব কুকুৰটো দৌৰি থকাটো শ্বাৰ্প নহ'ব মানে ভৰি চৰিবোৰ হিলি থকা নিচিনা দেখাব মানে মচন ব্লাৰ হৈ যাব আৰু যদি সেই ফটোখনেই আপুনি শ্বাটাৰ স্পীডটো বঢ়াই পেলাই মাৰে এৰাউণ্ড 1/800 মানত যদি মাৰি দিয়ে তেতিয়া কি হ'ব কুকুৰটো যেনেকৈ আহি আছে তেনেকৈ মানে ফ্ৰী হৈ যাব যেনেকৈ ফটোশ্বুট যে কৰে দেখিছে চাগে ল'ৰা ছোৱালীলৈকে ভৰি চৰি দাঙি খোজকাঢ়ি থকা ফটো কৰে সেইটো ফাষ্ট শ্বাটাৰ স্পীডত কৰে ল'ৰাটো খোজকাঢ়ি আহি থাকে আৰু ফাষ্ট শ্বাটাৰ স্পীডত কৰি দিয়ে তেতিয়া কি হয় ফটোখন ৰৈ যোৱা নিচিনা হয় যদি আপুনি পৰ্ট্ৰেইট ফটোগ্ৰাফী কৰি আছে তেতিয়া সদায় আপোনাৰ শ্বাটাৰ স্পীড কম হ'লে হৈ যায় এৰাউণ্ড 1/250 যদি লৈ লয় তেতিয়া কাৰণ যদি আপুনি পৰ্ট্ৰেইট ফটোগ্ৰাফী কৰে মানুহজনটো ৰৈয়ে থাকিব আপোনাৰ তো তেখেতক ফটোগ্ৰাফী কৰিবলৈ ভাল হয় আৰু যদি আপুনি স্পৰ্টছ ফটোগ্ৰাফী কৰে ক'ৰবাত ইভেণ্ট এটাত গৈছে বাইক পূৰা ষ্টাণ্ট হৈ আছে বা বাইকখন চলাই গৈছে তেতিয়া আপুনি ফটোখন যদি ল' শ্বাটাৰ স্পীডত মাৰে ফটোখনটো ব্লাৰ হৈ যাব সেইটো কাৰণে আপুনি হায়াৰ শ্বাটাৰ স্পীড ল'ব লাগিব এতিয়া নৰ্মেল যিখিনি বাজেট কেমেৰা হয় যেনেকৈ মই যিটো চলাই আছোঁ এইটোত আপোনাৰ শ্বাটাৰ স্পীড মেক্সিমাম 1/4000 লৈকে আছে আৰু যিখিনি প্ৰফেচনেল কেমেৰা হয় এইখিনিত 1/8000 লৈকে শ্বাটাৰ স্পীড থাকে এতিয়া সদায় যে আপোনাৰ 1 ছেকেণ্ডৰ কিমান ভাগতে শ্বাটাৰ স্পীড লাগিব এনেকুৱা কথা নহয় আপুনি যদি মই যেনেকৈ ক'লোঁ যদি ৰৈ থকা অবজেক্ট এটা ফটো মাৰে 1/250 হৈ যায় যদি আপুনি মুভিং অবজেক্ট ফটো মাৰে তেতিয়া 1/800 ওপৰত ফটো মাৰিব লাগিব আৰু কিছুমান এতিয়া আপোনাৰ এনেকুৱা চিন আহি যায় য'ত আপোনাৰ শ্বাটাৰ স্পীডটো 1 কিমান ছেকেণ্ড নহয় ডাইৰেক্ট ছেকেণ্ডত আহে যেনেকৈ আপুনি যদি ৰাতি তৰা ফটোগ্ৰাফী কৰে যেনেকৈ মিল্কি ৱে ফটোগ্ৰাফী থাকে বা ষ্টাৰ ট্ৰেইল ফটোগ্ৰাফী থাকে তেতিয়া আপোনাৰ শ্বাটাৰ স্পীডটো সদায় ছেকেণ্ডৰ কাৰণে হয় যেনে কিছুমানে 12 ছেকেণ্ড মানৰ কাৰণে অপেন কৰে এতিয়া কি হয় একদম ধুনীয়া এফেক্ট আহে মই ফটোখন লগাই দিছোঁ এনেকুৱা এফেক্ট আহি যায় আৰু মিল্কি ৱে ফটোগ্ৰাফী কৰিলেও আপোনাৰ সদায় শ্বাটাৰ স্পীডটো ছেকেণ্ড অপেনিঙলৈকে থাকিব লাগিব মেক্সিমাম আপুনি 30 ছেকেণ্ড লাগে আপোনাৰ অপেনিং কৰিব পাৰে এতিয়া নেক্সট আহিছোঁ আপুনি জানিবা পৰ্ট্ৰেইট ফটোগ্ৰাফী এটা আউটডোৰত কৰি আছে য'ত ছানলাইট পৰি আছে ধুনীয়া লাইট আহি আছে তেতিয়া আপুনি আইএছঅ'টো কমাই ল'লেই কিন্তু তাৰপিছতে বোলে আপোনাৰ ফটোখন বেছি ব্ৰাইট আহিছে আপুনি তেতিয়া কি কৰিব তেতিয়া আপুনি এটা কাম কৰিব শ্বাটাৰ স্পীডটো বঢ়াই দিব পাৰে যদি আপুনি শ্বাটাৰ স্পীডটো বঢ়াই দিয়ে তেতিয়াও লেন্সত লাইটটো কমকৈ সোমায় তেতিয়াও আপোনাৰ ফটোখনৰ এক্সপ'জাৰটো মিলাবলৈ হ'ব আপুনি এক্সপ'জাৰটো চাব কেনেকৈ আপোনাৰ ডিছপ্লেখনত থাকে এটা মাইনাছ এফালে থাকে এফালে প্লাছ থাকে
আৰু মাজত 0 থাকে তো আপোনাৰ যদি বাওঁফালে গৈ থাকে তেতিয়া গম পাব যে আপোনাৰ লাইটটো কম হৈছে ফটোখন আন্ধাৰ আহিব আৰু যদি ৰাইট সাইডে গৈ থাকে তেতিয়া গম পাব যে আপোনাৰ ফটোখনত বেছি পোহৰ হৈছে এটোৱে এক্সপোজাৰটো আপুনি গম পাই যাব আৰু তাৰ অনুসৰি আপুনি সেটিংছত এপাৰ্চাৰ শাটাৰ স্পীড আইএসও তিনটা মিলাব লাগিব তিনটা একেলগে মিলিলেহে আপোনাৰ ফটোখন ভাল আহিব আৰু যদি আপুনি ইনডোৰ ফটো শ্বুট কৰি আছে তেতিয়া বলে আপোনাৰ কি হৈছে আপুনি এপাৰ্চাৰটো পুৰা কমাই লৈছে আইএসওটো আপুনি 1600 মান পাই গল তাতকৈ ওপৰত দিলেতো আপোনাৰ নইজ আহিব তথাপিতো আপোনাৰ লাইট আপুনি বেছি পোৱা নাই ষ্টিল অবজেক্ট যেহেতু ফটোগ্ৰাফি কৰি আছে তেতিয়া আপুনি 1/250 ল'ব নালাগে তাতকৈ কমাব পাৰিব খালি আপুনি ক'ব লাগিব যে আপুনি ষ্টিল থাকিব লাগিব যাকে ফটোগ্ৰাফি কৰি আছে আপুনি তেখেত ষ্টিল হৈ থাকিব লাগিব আৰু তেতিয়া আপুনি ট্ৰাইপড এটা লৈ আপুনি কম শাটাৰ স্পীড 1/60 মানতো আপুনি তেখেতৰ ফটোশ্বুট কৰিব পাৰিব যদি তেখেত লৰচৰ নকয় তেতিয়া আপোনাৰ ধুনীয়া লাইটো পাব শাটাৰ স্পীড কমাইলে লাইটো ভাল আহিব আপোনাৰ ফটোখন ধুনীয়া হ'ব তো এইটোৱে আছিল আজিৰ ভিডিও মই আপোনাক বহুতখিনি ফটো লগাই দেখালো এপাৰ্চাৰ শাটাৰ স্পীড আৰু আইএসওৰ ম্যাক্সিমাম কথা আপোনাৰ যিখিনি বিগিনাৰ্ছৰ কাৰণে ফটোগ্ৰাফি দৰকাৰ হয় মই আপোনাক বুজাব চেষ্টা কৰিলো যদি কিবা টপিক মোৰ বাই চান্স থাকি গৈছে ভুল হ'ব পাৰে মোৰো আপোনালোকে সহায় কৰিব মোক কমেন্ট কৰি জনাব যে তোমাৰ এইটো বস্তু থাকি গ'ল আৰু যদি ভিডিওটো ভাল লাগিলে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব আৰু এনেকুৱা ভিডিও মই যেহেতু পাছলৈ আনি থাকিম তো সাবস্ক্ৰাইব কৰিব আকৌ লগ পোৱাৰ খাই ধন্যবাদ